সমগ্ৰ পৃথিৱীৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰে। আজি আমি এই আহ্বানক আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পৰ্টেল মুকলি কৰিছোঁ, য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছ পুলি ৰুই পৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকৈ ডাঙৰ হৈ যাব তেনেকৈ তাক আপলোড কৰি গৈ থাকিব পাৰিব। আৰু আমাৰ ৰাজ্যখনত 2024 চনত আমি 70 লাখ গছ পুলি নিজৰ মাতৃৰ নামত ৰুবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে। আমি 22 লাখ বেছিকৈ গছ পুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলোঁ। এই বছৰো আমি আশা কৰিছোঁ যে গোটেই বছৰটো আমি এই ধৰণে বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰিম, যাতে তেওঁলোকে নিজৰ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰিব পাৰে। ইয়াৰ উপৰিও আমি আজি আৰু এটা পৰ্টেল মুকলি কৰিছোঁ, যি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ছেটেলাইটৰ সহায়ত ক'ৰবাত যদি ডিফৰেষ্টেশ্যন হৈছে, ক'ৰবাত যদি বনভূমিৰ ক্ষতি হৈছে, তাক আমি লগে লগে ৰিয়েল টাইমত চাব পাৰিম আৰু প্ৰথমতে ব্যৱস্থা ল'ব পাৰিম। সাধাৰণতে যেতিয়া ফৰেষ্ট প্ৰায় শেষ হৈ যায় তেতিয়াহে আমি খবৰ পাওঁ। এই পৰ্টেলৰ বেচিছত এতিয়া আমি ৰিয়েল টাইম ইনফৰমেশ্যন পোৱা আৰম্ভ কৰিম। দ্বিতীয়তে, আপোনালোকে জানে আমাৰ চৰকাৰ অহাৰ পিছত আমি তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিছিলোঁ। ইয়াৰ আগতে প্ৰথম আৰু দ্বিতীয় বন সুৰক্ষা বাহিনী আছিলে। আজি আমি তেওঁলোকক আৰ্মছ, তেওঁলোকৰ বাবে যি অস্ত্ৰ যন্ত্ৰৰ প্ৰয়োজন, অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন, তাকো আজি আমি প্ৰদান কৰিছোঁ, যাতে অসমত বন সুৰক্ষাৰ ক্ষেত্ৰত বন সুৰক্ষা বাহিনীয়ে স্বতন্ত্ৰভাৱে আৰু খুব শক্তিশালীভাৱে কাম কৰিব পাৰে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আজিৰে পৰা আৰম্ভ কৰি তেওঁলোকে যাতে প্ৰতিগৰাকীয়ে নিজ নিজ মাতৃৰ নামত, লাগিলে তেখেতে এই লোকত আছে বা পৰলোকত আছে, নিজৰ নিজৰ মাৰ নামত একোডালকৈ যেন গছ পুলি ৰুৱে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যি দায়িত্ব, সেই দায়িত্বকো যাতে আমি আগবঢ়াই দিব পাৰোঁ। আজিৰ আমি এই পৰিৱেশ দিৱসত এই কাৰ্যসূচীখিনি পালন কৰিছোঁ। ইয়াৰ লগতে বন বিভাগত আমাৰ ৰেঞ্জবিলাকত গাড়ী নাছিলে, ডিভিজনবিলাকত গাড়ী নাছিলে। আজি আমি 130খন গাড়ী, আমাৰ স্কৰ্পিঅ' আৰু বলেৰো, এই ধৰণৰ গাড়ী 130খন আজি আমি ইয়াৰ পৰা ফ্লেগ অফ কৰিছোঁ। ই আমাৰ ডিভিজনত যাব, ৱাইল্ড লাইফ ৰেঞ্জত যাব আৰু কেইখনমান গাড়ী আমি কিনিম, যাতে টেৰিটৰিয়েল ৰেঞ্জবিলাকতো আমি একোখনকৈ গাড়ী দিব পাৰোঁ। বনভূমিক ৰক্ষাৰ ক্ষেত্ৰত আমাৰ নিৰন্তৰ প্ৰচেষ্টাক আজি লোৱা পদক্ষেপসমূহে আৰু অধিক শক্তিশালী কৰিব। আমি ৱাটাৰ বটলত, আপোনালোকে জানে যে নিৰ্দিষ্ট এটা বটলৰ আমি যিটো ওৱান টাইম ইউজ, তাক আমি বেন কৰিছিলোঁ আৰু 500 ইউনিটৰ ওপৰতহে পানীৰ বটল আমি আনিছিলোঁ। লাহে লাহে মই আশা কৰিম যে ভাৰত চৰকাৰেও ছিংগল প্লাষ্টিক বেনৰ ক্ষেত্ৰত কিছুমান কাম কৰি আছে আৰু আমিও তাক আগুৱাই লৈ যাম। কিন্তু এটাই কথা, যেতিয়া আমি মিনাৰেল ৱাটাৰ বটলবিলাক বেন কৰিব ওলাইছিলোঁ, মই 1 লিটাৰলৈকে বেন কৰিব খুজিছিলোঁ, কিন্তু আমাৰ স্থানীয় ল'ৰাবিলাকে এই উদ্যোগবিলাক স্থাপন কৰিছিলে। মোক আহি 600 উদ্যোগ মিনাৰেল ৱাটাৰ বটল 600 উদ্যোগ অসমীয়া ল'ৰা ছোৱালীয়ে স্থাপন কৰিছিলে। সেইকাৰণে মই 1 লিটাৰলৈকে কৰিবৰ কাৰণে অসুবিধা পালোঁ। তেওঁলোকে বেংকৰ পৰা লোন আদি লৈছিলে, কিন্তু 500ৰ বটল এতিয়া আমি দেখা নাপাওঁ। সেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ। ছাৰ, দেখা পোৱা গৈছে এইবাৰ যিটো কৃত্ৰিম বান গুৱাহাটীত হ'ল, এটা অন্যতম এটা মূল কাৰণ সেই প্লাষ্টিকে দেখা পোৱা গৈছে। এতিয়াও ষ্টিল নলা কমি আছে।
এই ক্ষেত্ৰত জনসাধাৰণক অনুৰোধহে কৰিব পাৰিম। গতিকে জনসাধাৰণক মই সহযোগিতাৰ আহ্বান কৰিছোঁ, যাতে আমাৰ যিহেতু আজিকালি যিটো মিউনিচিপাল ৱেষ্ট তাক আজিকালি আমি সুন্দৰকৈ ডিছপ'জ কৰোঁ। অইল ইণ্ডিয়াৰ লগত আমাৰ এখন 2 এদিনতে আমি এটা কাম কৰিব গৈ আছোঁ যে যিমান ৱেষ্ট আছে তাক আমি ফুৱেললৈকে ৰূপান্তৰ কৰিম। অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰে মিলি তিনিচুকীয়া, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, গুৱাহাটী আমি 5টা জেগাত বায়'ফুৱেল বনোৱাবৰ বাবে ব্যৱস্থা কৰিছোঁ। মই ভাবোঁ যে এই প্লাষ্টিকবিলাক আমি সংগ্ৰহ কৰি অইল ইণ্ডিয়া লিমিটেডৰ যিটো প্ৰকল্প তাক আমি দিব পাৰিম।